মই 17 নৱেম্বৰ দিনাখন বিশ্বনাথ চাৰিআলিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু মোৰ যাত্ৰাৰ লক্ষ্য আছিলে শদিয়ালৈ গৈ পাওঁ। ৰাতি মই চলোৱা নাই, দিনে দিনে চলাইছোঁ। এদিন এৰাতিকৈ ৰৈ গৈছিলোঁ। যাওঁতে মই প্ৰথম লখিমপুৰত ৰৈছোঁ, তাৰপিছতে ধেমাজিৰ পিছত ডিব্ৰুগড়ৰ পিছত তিনিচুকীয়া জিলাৰ তালাপত ৰৈছিলোঁ। তাৰপিছতে গৈ মই শদিয়া পাওঁগৈ। এই গোটেই যাত্ৰাৰ কালত মোক অসম বাৰ্তাজীৱী সংঘই সৰ্বতোপ্ৰকাৰে সহায় কৰিছে আৰু মই ঘূৰি আহিলোঁ। তাৰ পৰা আহি তিনিচুকীয়াত তাত দুৰাতি থাকিলোঁ শদিয়াত। তাৰপিছত তিনিচুকীয়াৰ পৰা আহি মই ডিমৌৰ পৰা আজি আহি পেলাই শিৱসাগৰ পাইছোঁহি। এই গোটেই সময়ছোৱাত মই সাংবাদিকসকলৰ সামাজিক সুৰক্ষা এই বিষয়টোকে উত্থাপন কৰি আহিছোঁ। সকলোতে মানুহৰ দৃষ্টিগোচৰ কৰিব চেষ্টা কৰিছোঁ। চৰকাৰ আৰু মালিক পক্ষ সকলোৱে যাতে এই বিষয়ত সাংবাদিকসকলৰ সামাজিক সুৰক্ষা এই দিশত দৃষ্টি পেলায়। সাংবাদিকসকলৰ সামাজিক সুৰক্ষা বোলোতে তেওঁলোকৰ চাকৰি বাকৰিৰ পৰা ইত্যাদি, তেওঁলোকৰ পেঞ্চন, তেওঁলোকৰ অন্যান্য যিমানখিনি থাকিব লাগে এজন মানুহৰ সুৰক্ষা, সামাজিক সুৰক্ষা বুলি ক'লে যিমানখিনি কথাৰ প্ৰয়োজন, গোটেইখিনি কথা যাতে সাংবাদিকসকলে পায়। কাৰণ সাংবাদিকসকলে সমাজৰ প্ৰতিটো স্তৰৰ সকলো লোকৰ দুখ দুৰ্দশাৰ পৰা আৰম্ভ কৰি সকলো অভিযোগ আৰু সমস্যাক দাঙি ধৰে, কিন্তু তেওঁলোকৰ সমস্যা অভিযোগ চাওঁতা বা তেওঁলোকে নিজে ক'ব পৰা অৱস্থাত নাথাকেগৈ। গতিকে মই মোৰ এই যাত্ৰাৰে এই সামান্যভাৱে যদিও কোনো এজন লোক উপকৃত হয়, মই ভাবিম যে মোৰ যাত্ৰা সাৰ্থক হৈছে। নমস্কাৰ।